নমস্কাৰ সমূহ ভাৰতবৰ্ষ অন্তত নগাবাহিলৈ দুৰ্গা পূজা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই দেখাই আছোঁ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে। খুব ভাল লাগিছিল। প্ৰথমতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিটো মই আগত দেখাই লৈছোঁ, কাৰণ তেখেত আমাৰ মাজত ইতিমধ্যে হয়তো এইখন পৃথিৱীৰ পৰা চিৰকালৰ কাৰণে বিদায় ল'লে। খুব দুখিত আমি, কাৰণ আমি ভবা নাছিলোঁ যে তেখেতে আমাক হয়তো ইমান তেখেতৰ কম বয়সত এইখন মায়া ভৰা পৃথিৱীৰ পৰা গুচি যাব বুলি আমি হয়তো অসমবাসীয়ে বা কেতিয়াও ভবাই নাছিলোঁ। যি কি নহওক, ভগৱানৰ ইচ্ছা। তাৰ লগতে আছে খুব ধুনীয়া এটা আটক ধুনীয়াকৈ সজাই পৰাই তোলা এখন মণ্ডপ, যোনখন মণ্ডপ আছে নগাঁও চহৰৰ একেবাৰে মাজমজিয়াত RRB ৰোডত ADB কলেজৰ গাতেই লাগি থকা যোনখন মণ্ডপ, মই তাৰে কিছু দৃশ্য মই দেখাই আছোঁ। সঁচাকৈ মই খুব উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ, কাৰণ এইখন মণ্ডপে কিন্তু প্ৰত্যেক বছৰে নগাঁও চহৰত কিবা নহয় কিবা এটা ৰেকৰ্ড কৰি আহিছে। বিবেকানন্দ পল্লী যোনখন সমাজ, এইখন সমাজে যি কনচেপ্টবিলাক হাতত লয় সঁচাকৈ খুবেই ভাল লগা, কাৰণ এইখন মঞ্চতে কিন্তু প্ৰত্যেক বছৰে আমি কিবা এটা ব্যতিক্ৰমী দৃশ্য বা সিহঁতৰ কমিটিৰ ফালৰ পৰা যি সিহঁতে কিবা এটা নগাঁওবাসীক দেখাব বিচাৰিছে, মানে এটা ভিন্ন ধৰণৰ এইবাৰ কিবা এটা যি কনচেপ্ট হাতত লৈছে সঁচাকৈ খুব ভিন্ন কনচেপ্ট, খুব ভাল লাগিছে। মই একেবাৰে ওচৰৰ পৰা মই ভিডিঅ'খন কৰিছোঁ বা মই দেখিছোঁ সিহঁতৰ কাৰুকাৰ্যবিলাক যি নিখুঁতভাৱে কাম কাজ কৰিছে, সঁচাকৈ খুব ভাল লাগে। আপোনালোকে নিশ্চয় RRB ৰোডত আহিব এবাৰ, ADB কলেজৰ একেবাৰে ওচৰতে গাঁতি লাগি থকা তাৰে কিছু দৃশ্য আপোনালোকে চাই যাব। সঁচাকৈ খুব ধুনীয়া, খুবেই ভাল লাগি আছে। এইখন ৰাতিৰ দৃশ্য মোৰ কেমেৰাত যিমান কেপচাৰ কৰিব পাৰি মই দেখাই আছোঁ কৰি পেলাই, খুবেই ভাল লাগিছে। আৰু সিহঁতৰ যে কমিটিৰ ফালৰ পৰা মই ইতিমধ্যে জ্ঞাত হৈছোঁ যে সিহঁতৰ যোনটো মেইন কনচেপ্ট আছিলে, হয়তো হাতত সময় কম আছিল, কাৰণ আমাৰ প্ৰিয় শিল্পী জুবিনদা হয়তো ইতিমধ্যে এইখন মায়াভৰা পৃথিৱীৰ পৰা নাইকিয়া হৈছে। তেখেতৰ কাৰণে হয়তো অলপ স্থগিত ৰখা হৈছিলে কাম কাজ, কিন্তু যিয়েই নহওক সময় আহি পালে, হাতত বেছি সময় নাছিলে। তাৰ ভিতৰতো যোনখন মেইন কনচেপ্ট সিহঁতে কৰিছে সঁচাকৈ খুব ধুনীয়া। আপোনালোকে নিশ্চয় এবাৰ আহিব, আহি ভিজিট কৰি যাব, কাৰণ এইখন দুৰ্গা পূজা মণ্ডপত আপোনালোকে চাব অলপ ব্যতিক্ৰমী দৃশ্য, যোনটো দৃশ্য দেখিলে হয়তো আপোনালোকে ৰিয়েলাইজ কৰিব পাৰিব যে হয়তো এনেকুৱা হয়তো যে কনচেপ্টটো সঁচাকৈ খুব ভাল লগা। কাৰণ এইটো মেইন হেৰিটো হ'ল যে শিশু শ্ৰমিকৰ ওপৰত কেনেকৈ নিৰ্যাতন কৰা হয় তাৰে কিছু দৃশ্য ইয়াত দাঙি ধৰা হৈছে। আৰু ডাঙৰ কথা হ'ল যে এইখন যে পূজা মণ্ডপ নগৰ ভিতৰত হয়তো প্ৰত্যেক বছৰৰ দৰে কিন্তু কিবা নহয় কিবা এটা ৰেকৰ্ড কৰি আহিছে, আপোনালোকে জানে। এইবাৰ হয়তো খুবেই ধুনীয়াকৈ সজাই পৰাই তুলিছে, খুবেই ভাল লাগিছে। আশা কৰোঁ এইবাৰো নগৰ ভিতৰত হয়তো টপ 5ৰ ভিতৰতো হয়তো এইবাৰো থাকিব পাৰে বুলি কমিটিয়ে ইচ্ছা প্ৰকাশ কৰিছে, বা আমাৰ ইয়াৰ স্থানীয় যোনবিলাক ৰাইজ আছে চবেই ইচ্ছা প্ৰকাশ কৰিছে।